উপযুক্ত প্ৰশিক্ষণেৰে আজি দীক্ষান্ত সমাৰোহৰ পৰা সুখ্যাতিৰে ওলাই অহা এই জোৱানসকলে বন সুৰক্ষাত এক দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ উপৰিও অহা বছৰ আমি চেষ্টা কৰিম আৰু 600 বন সুৰক্ষা বাহিনীক নিযুক্তি দিয়াৰ বাবে, যাতে নিৰন্তৰ প্ৰতি বছৰে যুৱ শক্তিৰ এই বন সুৰক্ষা বাহিনীত আগমন হৈ থাকে। মই যোৱা কেইদিনমান আগতে মই নিৰ্দেশ দিছোঁ যে আমাৰ ফৰেষ্ট বেটেলিয়ন দুটাত SCPSৰ সুবিধা পোৱা নাই। এইটো এটা নিয়মীয়া প্ৰক্ৰিয়া, অলপ ফাইলৰ কাম থাকে। মই যোৱা কেইদিনমান আগতে নিৰ্দেশ দিছোঁ যাতে সোনকালে ই কৰি দিয়া হৈ উঠে। চাওক, কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ প্ৰয়োজন আছে, নহ'লে কাজিৰঙাৰ পৰ্যটন উদ্যোগটো এটা লিমিটতকৈ আগবাঢ়ি নাযায়। কিন্তু বহুতৰ ভুল ধাৰণা হৈছে যে আমি কাজিৰঙাৰ ইক' চেনচিটিভ জোনত কৰিছোঁ বুলি। আমি য'ত হোটেলৰ জাগা ঠিক কৰিছোঁ কাজিৰঙাৰ পৰা 1 কিলোমিটাৰ, চেঞ্চুৰীৰ পৰা 1 কিলোমিটাৰ দূৰত। আৰু মই নাভাবোঁ যে সেইকাৰণে আমি বিশেষ কিবা আমাৰ আইনী অসুবিধাৰ আমি সন্মুখীন হ'ম। কিবা যদি থাকেও তাক আমি ঠিক ঠাক কৰি ল'ম। কিন্তু কাজিৰঙাত আমাক 2-3খন ভাল হোটেলৰ প্ৰয়োজন, নহ'লে লাক্সাৰী টুৰিষ্ট নাহে। আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিবনুৱা যুৱক যুৱতী এই পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ আছে, তেওঁলোক এটা পৰ্যায়ত ৰখি যাব। আৰু আমি ভাৰতৰ যিকোনো যদি পাৰ্কত যাওঁ, সকলো পাৰ্কৰ কাষতে এখন নহয় এখন 5 ষ্টাৰ হোটেল আছেই।